মানে মই এটা কথাই কওঁ যে আজিৰ দিনটোত অসমৰ মানুহে বিচাৰি আছে মিত্ৰতা বিচাৰি আছে অসমৰ মানুহে যে বিজেপিৰ পৰা একো কাম হোৱা নাই, বস্তুৰ দাম এনেকুৱা বাঢ়িছে মানুহ চলিব নোৱাৰে। বিজেপিয়ে অকল অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে, বজাৰ একদম বেয়া, এতিয়া মানুহৰ ব্যৱসায় বাণিজ্য বেয়া, নতুনকৈ কোনো চাকৰি বাকৰি নাই, মানুহৰ অৱস্থা সঁচাকৈ বেয়া। আৰু সেইকাৰণে বিজেপিক খেদি এতিয়া নতুন চৰকাৰ এখন বনাবৰ কাৰণে অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে। সেই সময়ত আমি অজুহাত উলিয়াই আজি কিবা এটা কৈছোঁ, কাইলৈ কিবা এটা কৈছোঁ, এইবিলাক নহয়। কোনদিনা আমি একলগ হ'ম, বিৰোধী ঐক্যবদ্ধ কোনদিনা হ'ব সেইটো কৈ দিয়ক না। বেলেগ কথাবিলাক পাতি থাকি কি লাভ আছে? আজি আমুকটো, কাইলৈ তামুকটো, পৰহিলৈ আমুকটো, আজিলৈকে স্পষ্টকৈ এলায়েন্স হ'ব এই কথাটোকে কোৱা নাই। কোনদিনা হ'ব সেইটোতো নকয়। গতিকে অসমে যদি বাচিব লাগে, এতিয়া বিজেপিৰ পৰা বচাব লাগিব, আৰু বচাব যদি লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগিব। আৰু একলগ হোৱাৰ কথাটো কোনেও নকয়, খালি ইটো অজুহাত উলিয়াই থাকে। অজুহাত নালাগে, প্লি নালাগে, আমাক লাগে এলায়েন্স। আৰু সেইকাৰণে এলায়েন্সৰ কাৰণে কোনদিনা বহিব সেই কথাটো কৈ, এলায়েন্স কোনদিনাৰ পৰা হ'ব এই কথাটো ঠিক কৰি দিলে হৈ গ'ল, বাকী কথাবিলাক বাদ দিয়ক।